6x minus 5 no whole square এটো আছে না আছে নাই আছে তোমালোকৰ প্ৰায় সকলোৱে নকৰিলেও কিছুমানে হয়তো কৰিবা এনেকুৱা চোৱা 6x তোমালোকে এনেকৈ লিখি দিবা হয়নে এইটো যদি লিখি দিয়াৰ লগে লগে কি হ'ব চোৱা এই স্কয়াৰটো অকল x ৰ ওপৰত থকা বুজাব যেহেতু সূত্ৰটোত a সম্পূৰ্ণ a ৰ ওপৰত আছে স্কয়াৰটো হয়নে এইটো কি হ'ব এনেকৈ ব্ৰেকেট দি লিখিব লাগিব এই যে ইয়াতে a স্কয়াৰ লিখিছা a ৰ ওপৰত স্কয়াৰ হয়নে গতিকে a মানে ইয়াত যদি 6x থাকে তেতিয়া ব্ৰেকেট দি তাৰ পিছত স্কয়াৰ দিব লাগিব মাইনাস 2 পূৰণ x মানে লিখিবা 6x আৰু y মানে বা a মানে যদি 6x হয় b মানে কি হ'ব 5 প্লাস 5 স্কয়াৰ এনেকুৱা হ'ব এই ভুলটো হৈ যায় অনুযায়ী যেটো কৈছা ইয়াত কি হ'ল খালি ব্ৰেকেটটোৰ কাৰণে তোমাৰ উত্তৰটো কি লাগিছিল তোমাৰ উত্তৰ লাগিছিল এনেকুৱা 6x স্কয়াৰ লাগিছিল হয়নে এইটো কিন্তু নহয় কি হয় এই হোল স্কয়াৰ কথা মানে কি বুজাই চোৱা এই বৰ্গটো 6 ৰ ওপৰতো আছে এই বৰ্গটো x ৰ ওপৰত আছে x 6 ৰ ওপৰত বৰ্গ হলে কি হয় 6 6 গুণ কি হ'ব 36 x ৰ ওপৰত বৰ্গ হলে x স্কয়াৰ প্লাস থাকিলে প্লাস দিবা মাইনাস থাকিলে মাইনাস এতিয়া 5 2 গুণ কিমান চোৱা 2 আৰু 5 যদি থাকে এটা শূন্য বহুৱাই দিবা 2 5 গুণ 10 নহয় জানো এইটো কি হয় 6 ইয়াত বহি যাব হৈ গ'ল এয়া x প্লাস 5 ৰ স্কয়াৰ মানে কিমান 5 5 গুণ 25 তোমালোকে নিজে কৰিলে এইখিনি ঠাইত ভুল হোৱাৰ চান্স থাকে এতিয়া আৰু এই ভুলটো নকৰিবা